নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ৰ আৰু দন্তত এই দুটা আখৰেৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ৰাশিৰ মালিক শুক্ৰ গ্ৰহটো গৈ আৰম্ভণিতে ইয়াতে আছে যদিও 2 তাৰিখে শুক্ৰ গ্ৰহটো শনিৰ সৈতে কম্বিনেশ্যন বনাই ইয়াতে ষষ্ঠ ঘৰত আহিব। ৰাশি অধিপতি বা লগ্ন অধিপতি ষষ্ঠ ঘৰত যোৱাটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ভাল নহয়। অষ্টম ঘৰৰ মালিক হয় শুক্ৰ গ্ৰহটো। আপোনালোকৰ বৰ্তমান সময়ছোৱাত কিছুমান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব। কি বেমাৰ সেইখিনি হৈছে যে আপোনালোকৰ ইউৰিনাৰী যিবিলাক প্ৰব্লেম হয় বা আপোনালোকৰ কিডনীজনিত প্ৰব্লেম আহিছে, কিডনী ষ্টোন হৈছে, এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব। বৰ্তমান সময়ছোৱাত অলপ বেছি পৰিমাণে পানী খাওক, অন্যথা আপোনালোকৰ কিডনীজনিত ষ্টোন হোৱাৰ বহুত হাই চান্সেছ আছে। মংগল, ৰবি আৰু আপোনালোকৰ ৰাহু একেলগে থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত কিছুমান ফুড এলাৰ্জি আহিব। কিছুমান খাদ্যবস্তু আপোনালোকৰ হজম নহ'ব পাৰে। আপোনালোকে যিটো খাদ্যবস্তু খালে পেটটো কমপ্লেইন আহে বা বেয়া কৰে তেতিয়াহ'লে সেইবিলাক বস্তু নাখাব। এনেই মগজুৰ আপোনাৰ যিটো বৰ্তমান স্মৃতিশক্তি বহুত ভাল দেখা গৈছে। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ আশীৰ্বাদত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত অনলি ইউৰিনাৰী ৰিলেটেড প্ৰব্লেম বা আপোনালোকৰ ইনফেকশ্যনজনিত প্ৰব্লেম, কিডনী ষ্টোন হৈছে বা আপোনালোকৰ স্কিনৰ উজ্জ্বলতা কমি গৈছে, এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব। পানী বেছিকৈ খাব দেই। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ক্ষেত্ৰত অলপ শ্ল' প্ৰগ্ৰেছ দেখা গৈছে। উপাৰ্জন ছাৰ্ভিচৰ ঘৰত শনি থকাৰ কাৰণে আপোনালোকে বহি থাকিব নালাগে। এইখিনি সময়ছোৱাত প্ৰাইভেট চাকৰি হ'লেও বৰ্তমান পাব পাৰিব। শনিৰ স্থিতি আপোনালোকৰ ষষ্ঠ ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে শনিৰ ফালৰ পৰা ভাল এটা ৰিজাল্ট পাব লাগিলে আপোনালোকে নিশ্চয় বেনিফিটেড হ'বও পাৰিব, কিন্তু অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। সময়তকৈ আগতীয়াকৈ আপোনালোকে প্লেনিং প্ৰগ্ৰাম লাগিব। আপোনালোকে প্লেনিং কৰি পেলাই এইটো সেইটো সময়ত কৰিম, এনেকুৱা ধৰণে কালিৰ কাৰণে কি কাম কৰিব আজিয়ে প্লেনিং হৈ যাব লাগিব। ছেভিংছৰ ক্ষেত্ৰত বেয়া নহয়। মংগল গ্ৰহটো আপোনালোকৰ ছেভিংছৰ ঘৰৰ মালিক হৈ কিনে বুদ্ধিস্থানত যিহেতু ৰাহুৰ সৈতে আছে, এইটো এটা অতিশয় ভাল স্থিতি হ'ল। মংগল গ্ৰহটোৰ স্থিতি আপোনালোকৰ বুদ্ধিস্থানত থকাৰ কাৰণে নিজৰ বুদ্ধিৰ জৰিয়তে এইখিনি সময়ছোৱাত আপোনালোকে বহুতখিনি বেনিফিট ল'ব পাৰিব। ধন সঞ্চয়ৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। আপোনালোকৰ বৰ্তমান সৰু সুৰা ভ্ৰমণ হৈও আপোনালোকৰ অৱশ্যে অলপ খৰচ কৰিব পাৰে। ঘৰৰ পৰা দূৰত যায় যদি আপোনালোকৰ আছে, খৰচৰ ক্ষেত্ৰত অলপ দৌৰা দৌৰি কৰি খৰচবিলাক নকৰিব। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বেয়া নহয়। আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতো কিছুমান ইনষ্ট্ৰুমেণ্টেশ্যনজনিত যদি ব্যৱসায় কৰিব বিচাৰি আছে তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত ভাল। এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ৰাখিব লাগিব। বাকী তেনেকুৱা মেজৰ ইছ্যু নাই। আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অলপ শত্ৰুতাই দিগদাৰ দিব পাৰে। কোনোবাই নহয় কোনোবাই আপোনালোক ডিষ্টাৰ্ব দিবলৈ ধৰিছে বা কিবা এটা ভাবিছে, কোনোবাই আউল লগাবলৈ আহিছে। ব্যৱসায়ৰ ক্ষেত্ৰত অলপ আপোনালোকে চিক্ৰেচি মেইনটেইন কৰিব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্যপিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানত বৃহস্পতিৰ স্থিতি অতিশয় ভাল। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰাশিত অহাৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ তৃতীয় ঘৰত থকাৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ বুদ্ধিস্থানত থকাৰ কাৰণেও এইটো এটা অতিশয় ভাল স্থিতি হ'ল। বৃহস্পতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে সৰু সুৰা ভ্ৰমণ কৰিয়ে হওক বা আপোনালোকৰ সুখ পাব পাৰিব। ধৰ্মীয় ভ্ৰমণো এইখিনি সময়ছোৱাত দেখা গৈছে। ধৰ্মীয় কৰ্মীয় ক্ষেত্ৰত বা কোনোবাৰ মন্দিৰত গৈছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। এতিয়া পিতা বা গুৰুজনৰ ফালৰ পৰাও আপোনালোকে ছাপৰ্ট লাভ কৰিব পাৰিব। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত আপোনাৰ চাবলৈ গ'লে অলপ কনফিউজন ক্ৰিয়েট হ'ব। যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে ক'ম যে আপোনালোকে অলপ সংৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। যিসকল অবিবাহিত আছে, কোনো ধৰণৰ সন্দেহ ভাৱৰ কাৰণে বা কনফিউজনৰ কাৰণে যাতে প্ৰব্লেম নহয় তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো, উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো। শত্ৰুস্থানস্থ হৈ থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা পৰিৱেশ নাপাব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান দেহতে বিষজনিত প্ৰব্লেম হ'ব পাৰে। আঁঠুৰ বিষ হৈছে, কঁকালৰ বিষ হৈছে, ভৰিৰ বিষ হৈছে, পেটৰ বিষ হৈছে। মুঠতে আপোনালোকৰ এইখিনি সময়ছোৱাত কিছুমান পীড়াজনিত প্ৰব্লেমৰ কাৰণে আপোনালোকৰ পঢ়া শুনাত অলপ মনটো বেছি ডাইভাৰ্ট হ'ব পাৰে। যিমান সময় দিম বুলি ভাবিছে তাতকৈ অলপ বেছি সময় দিব লাগিব, তেতিয়া আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত বহুতে ভাল ৰিজাল্ট কৰিব পাৰিব।
ৰিচাৰ্চৰ ক্ষেত্ৰত বেয়া নহয়, ৰিচাৰ্চ বা অকল চাইন্সেছৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকে য়োগা, মেডিটেশ্যন, তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত যদি জড়িত হ'ব বিচাৰি আছে, বহুত ভাল, আপোনালোকৰ ইচ্ছাপূৰ্তি হৈ যাব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।